ডিব্ৰুগড় চহৰৰ মাজমজিয়াত চুৰৰ চাফাই অভিযান মিলন নগৰৰ এঘৰত চুৰৰ লুটপাট চিচিটিভিত বন্দী হৈ ৰল চুৰিকাণ্ডৰ সমগ্ৰ দৃশ্য বৰ্তমানলৈকে আৰক্ষীৰ জালত পৰা নাই চুৰ ডিব্ৰুগড়ত সংঘটিত হৈছে এই চুৰিকাণ্ড চুৰৰ লুটপাট চিচিটিভিত আবদ্ধ হৈ ৰল চুৰিকাণ্ডৰ সমগ্ৰ দৃশ্য এগৰাকী যুৱকক প্ৰত্যক্ষ কৰা হৈছে এগৰাকী যুৱকে ভিতৰত সোমাই এইদৰে প্ৰৱেশ কৰি লুটি লৈ গ'ল ঘৰৰ সকলো সামগ্ৰী মিলন নগৰৰ এঘৰত চুৰৰ এই লুটপাট চিচিটিভিত বন্দী হ'ল চুৰিকাণ্ডৰ সমগ্ৰ দৃশ্য বৰ্তমানলৈকে কিন্তু আৰক্ষীৰ জালত পৰা নাই এই চুৰটো 15 আগষ্টৰ দিনা মই প্ৰায় 12:15 মিনিটত তেনেকুৱাতে মই ফেমিলি লৈ পেলাই ওলাই গৈছোঁ 15 আগষ্টত ওলাই গৈ মই বগীবিলৰ দিশে গৈছিলোঁ ফেমিলিটো লৈ ভাবিছোঁ তাতে খোৱা বোৱা কৰিম গৈ তাত গৈ সময় কটালোঁ ভাল লাগিছিল তাত তাৰপিছত ঘূৰি যেতিয়া আহিছোঁ আহোঁতে ঘৰ পাওঁতে ঠিক 6টা বাজিছে 6টা বজাতে ঘৰত আমি সোমাই পেলাই দৰ্জাখন খুলি দেখা পাইছোঁ গোটেইখন ধ্বংসলীলা কৰি থৈ গৈছে দুটা গডৰেজ আছিল গডৰেজ দুটা ভাঙি সকলো উলিয়ালে তাৰপিছত প্ৰত্যেকটো বাকচ খুলিছে সিহঁতে যথেষ্ট সময় পালে সোমালে আমাৰ ঘৰৰ কাষৰ খিৰিকীখন খুলি তাত লোহাৰৰ গ্ৰিল ভাঙি পেলাই গ্ৰিলৰ ভিতৰতে সোমাই গোটেই ঘৰখন চাইছে আনকি ফ্ৰিজলৈকে চেক কৰিছে পইচা লাগে সিহঁতে অন্য বস্তু চোৱা নাই আমাৰ ৰূপৰ কিছুমান পইণ্টছ আছিল আগৰ পুৰণা দিনৰ আমাৰ ককাহঁতে দিয়া সেয়া চোৱা নাই খালি সোণৰ বস্তু বিচাৰি গোটেইখন তছনছ কৰিছে আৰু কেছ পইচা প্ৰায় 20,000 টকামান লৈ গৈছে তাৰপিছতে মই লগে লগে ডিব্ৰুগড়ৰ পুলিচ কণ্ট্ৰল ৰুমত মই ফোন কৰিলোঁ কণ্ট্ৰল ৰুমে মিলন নগৰ আৰক্ষী থানাক কৈ দিলে যিহেতু মই মিলন নগৰত থাকোঁ মিলন নগৰ আৰক্ষী থানাক ক'লে যে গৈ ভিজিট কৰিব লাগে পুলিচো যথেষ্ট সোনকালে দুজন অফিচাৰ আহিলে আহি গোটেইখিনি তেখেতসকলে কৰিবলগীয়া কাম কৰি গ'লগৈ মই ৰিকুৱেষ্ট কৰিছিলোঁ যে স্নিফাৰ ডগ আনক যিহেতু প্ৰমাণখিনি আছিলেই গোটেইখিনি আছে আৰু বতৰ ভাল আছে স্নিফাৰ ডগ তেতিয়া তেখেতসকলে মেনশ্যন কৰিলে যে স্নিফাৰ ডগ এতিয়া বম ধৰিবৰ কাৰণে 15 আগষ্টত যিটো বোমা বিভীষিকা হৈ আছে সেইটো ধৰিবৰ কাৰণে মানে স্নিফাৰ ডগ আৰ্মিৰ পৰা আনিছে আৰু অসম পুলিচৰ হাতত স্নিফাৰ ডগ নাই গতিকে তাৰপিছত মই চিচিটিভি ফুটেজ ল'লোঁ ওচৰৰ কেইবাঘৰো লৈ কৰি মিলাই কৰি পালোঁ চুৰজন এতিয়া দেখাও হৈছে মোৰ গেটৰ দিয়ে ওলাই গৈছে সুন্দৰকৈ আৰু হয়তো তেনেকুৱা কনচাৰ্ণত থকা মানুহে তাক আইডেণ্টিফাই কৰিবও পাৰিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত